নমস্কাৰ এডিআৰই আসাম পুলিচ আসাম কম্পিটিটিভ এক্সাম বা বিভিন্ন ধৰণৰ পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় হোৱাকৈ কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ এডুকেশ্যন জ্ঞান আসামৰ চেনেলৰ জৰিয়তে। আহক এতিয়া দেৰি নকৰি প্ৰথম প্ৰশ্নৰ ফালে আগবাঢ়ো। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি হৈছিল। কিমান তাৰিখে ইয়াণ্ডাবু সন্ধি? যোৱাবাৰ এডিআৰইত এনেকুৱা এটা কুৱেশ্যন দেখিছোঁ যে ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? ইয়াৰ উত্তৰটো হ'ব ব্ৰিটিছ আৰু বাৰ্মিছসকলৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিল। কিমান চনত? 1826 চনৰ 24 ফেব্ৰুৱাৰী। এইটো মনত ৰাখিবলগীয়া বিষয়। ইয়াত আৰু ইয়াণ্ডাবু সন্ধিৰ লগত জড়িত আন দুটা প্ৰশ্নৰ উত্তৰ আপোনালোকক মই কৈ দিম। ইয়াণ্ডাবু গাঁওখন কোন নদীৰ পাৰত অৱস্থিত? ইয়াণ্ডাবু গাঁওখন ইৰাৱতী নদীৰ পাৰত অৱস্থিত। ইয়াত উত্তৰটো হ'ব ইৰাৱতী নদীৰ পাৰত অৱস্থিত। এইবাৰ ইয়াণ্ডাবু সন্ধিৰ মুঠ কিমানটা দফা আছিল? ইয়াৰ উত্তৰ হ'ব 11টা। এইবাৰ 3 নম্বৰ প্ৰশ্ন, চুক্তিৰ চৰ্ত অনুযায়ী অসম কোন দেশৰ অধীনত যায়? ইয়াণ্ডাবু সন্ধিৰ চুক্তিৰ চৰ্ত অনুযায়ী অসম কোন দেশৰ অধীনত গৈছিল? ইয়াৰ উত্তৰটো হ'ব ব্ৰিটিছৰ হাতলৈ অসম গৈছিল। মোৰ এই চেনেলটো যদি আপোনালোকে প্ৰথম আজি চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু আসাম হিষ্ট্ৰীৰ ফাৰ্ষ্ট পাৰ্টখিনি আন এটা ভিডিঅ'ত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। এতিয়া 52 নম্বৰ কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল? ইয়াৰ উত্তৰটো হ'ব ব্ৰহ্মদেশত ইয়াণ্ডাবু সন্ধি হৈছিল। এইবাৰ 53 নম্বৰ কুৱেশ্যন, বেগম ৰহমৰ বানু কোন অসমীয়া জীয়েকৰ নাম আছিল? ইয়াৰ উত্তৰটো হ'ব বি ৰমণী গাভৰু জীয়েকৰ নাম আছিল। এইবাৰ 54 নম্বৰ কুৱেশ্যন, বানৰজাৰ জীয়েকৰ নাম কি আছিল? ঊষা। ইয়াৰ উত্তৰটো হ'ব ঊষা। ইয়াত ঊষা অনিৰুদ্ধৰ প্ৰেম কাহিনী সুন্দৰ বৰ্ণনাৰ সৈতে পোৱা যায়, তেজপুৰৰ লগত জড়িত। এইবাৰ 55 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়িছোঁ। ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰটো হ'ব, আপোনালোকে ভাবি থাকক কোনটো হ'ব পাৰে। এই উত্তৰটো হ'ব ডি, বিদৰ্ভ ৰাজ্যত ৰাজত্ব কৰিছিল ভীষ্মকে। এইবাৰ 56 নম্বৰ কুৱেশ্যন, ধোদৰ-আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ এ, গদাধৰ সিংহই ধোদৰ-আলি আৰু উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। এইবাৰ 57 নম্বৰ কুৱেশ্যন, ৰংপুৰ শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ব বি, আনন্দ নগৰী। ইয়াৰ ৰংপুৰ শব্দৰ অৰ্থ আনন্দ নগৰী। নেক্সট কুৱেশ্যন, ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? ইয়াৰ ইটাখুলিৰ ৰণ আহোম মোগলৰ শেষ ৰণ বুলি কোৱা হয়। ইটাখুলিৰ ৰণক গুৱাহাটী অৰ্থাৎ কামৰূপ গ্ৰাম্য জিলাৰ দক্ষিণত থকা অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা সেইখিনি ঠাই ইটাখুলি বুলি ক'ব পাৰি। ইয়াত 1682ত ইটাখুলিৰ ৰণ হৈছিল। ই হৈছে আহোম মোগলৰ শেষৰখন ৰণ। মনত থাকিবলগীয়া, এইটো খুবেই মনত থাকিবলগীয়া এখন ৰণ হৈছে ইটাখুলিৰ ৰণ। এইবাৰ আহিল 59 নম্বৰ কুৱেশ্যন, শৰাইঘাটৰ ৰণত মোগল সেনাপতি কোন আছিল? ৰামসিংহ। ইয়াত আহোমৰ সেনাপতি কোন আছিল আকৌ? লাচিত বৰফুকন। এইবাৰ 60 নম্বৰ কুৱেশ্যন, তাৰিখ ই আছাম বা ফাটিয়ান ই ইব্ৰিয়া গ্ৰন্থৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব চাহাবুদ্দিন তালিচ। ইয়াৰ উত্তৰটো চাহাবুদ্দিন তালিচ। এইবাৰ নেক্সট 61 নম্বৰ কুৱেশ্যন, পোনপ্ৰথমে ৰংপুৰত কোনে বৰৰজাৰ পঢ়াশালী স্থাপন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ৰংপুৰত কোনে স্থাপন কৰিছিল? ফুলেশ্বৰীয়ে ৰংপুৰত
বৰৰজাৰ পঢ়াশালী স্থাপন কৰিছিল। এইবাৰ ভীমপুত্ৰ ঘটোৎকচ কোন ৰাজ্যৰ অধিকাৰী আছিল? ঘটোৎকচ হিড়িম্বাপুৰৰ অধিকাৰী আছিল। হিড়িম্বাপুৰ। এইবাৰ 63 নম্বৰ কুৱেশ্যন, আহোম ৰাজ্যৰ পতনৰ কাৰণ কি? ইয়াৰ আহোমসকলৰ পতনৰ কাৰণ হৈছে গৃহকন্দল, অৰ্থাৎ ঘৰৰ ভিতৰতে যুদ্ধ কৰা স্বভাৱৰ। পুৱামক্কা ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব চি, হাজোত। পঞ্চতীৰ্থ বুলি হাজোক কোৱা হয়। ইয়াত এটা প্ৰশ্নৰ লগতে দুটাৰ উত্তৰ দিলোঁ। পঞ্চতীৰ্থ বুলি হাজোক কোৱা হয়। ইয়াত পঞ্চতীৰ্থ মানে হয়গ্ৰীৱ, কেদাৰ, কমলেশ্বৰ। ইয়াত 5টা মন্দিৰ দেখিবলৈ পোৱা যায়। পাঁচপীৰ দৰগাহ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব ধুবুৰী বা ধুবুৰী জিলাত পাঁচপীৰৰ দৰগাহ অৱস্থিত। এইবাৰ 90 নম্বৰ কুৱেশ্যন, 90 নম্বৰ কুৱেশ্যন, সাতসৰী অসম বুৰঞ্জীৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব চি, SK ভূঞা, অৰ্থাৎ ফুল ফৰ্মটো হৈছে সূৰ্য কুমাৰ ভূঞাক সাতসৰী অসম বুৰঞ্জীৰ ৰচক বুলি ক'ব পাৰি বা কোৱা হয়। এইবাৰ 91 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰথমে কোনে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মণিৰাম দেৱান। মণিৰাম দেৱান চিপাহী বিদ্ৰোহ প্ৰথমে আৰম্ভ কৰিছিল। এইবাৰ 92 নম্বৰ কুৱেশ্যন, মণিৰাম দেৱানক বন্দী কৰি ক'ত ৰাখিছিল? মণিৰাম দেৱানক ক'ত বন্দী কৰি ৰাখিছিল? ইয়াৰ উত্তৰটো হ'ব বি, আলিপুৰত মণিৰাম দেৱানক বন্দী কৰি ৰাখিছিল। এইবাৰ 93 নম্বৰ কুৱেশ্যন, মণিৰাম দেৱানক ফাঁচি দিয়াৰ দিনাখন আৰু কাক ফাঁচি দিয়া হৈছিল? ইংৰাজসকলে কাক ফাঁচি দিছিল? একেলগে পিয়লি বৰুৱাক একেলগে ফাঁচি দিছিল মণিৰাম দেৱানৰ সেই একেদিনাই। এইবাৰ 94 নম্বৰ কুৱেশ্যন, অসমৰ প্ৰথম কোনে অসহযোগ আন্দোলনত নেতৃত্ব দিছিল? ইয়াৰ উত্তৰটো হৈছে নবীন চন্দ্ৰ আৰু তৰুণ ৰামে অসহযোগ আন্দোলনত নেতৃত্ব দিছিল। নবীন চন্দ্ৰ আৰু তৰুণ ৰাম অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল। এইটো প্ৰয়োজনীয় টপিকছ বুলি ক'ব পাৰোঁ। এইবাৰ কৰ্মবীৰ বুলি কাক জনাজাত বা কোনজন ব্যক্তিক তলৰ কৰ্মবীৰ বুলি জনা যায়? ইয়াৰ উত্তৰটো হৈছে নবীন চন্দ্ৰ বৰদলৈ। এইবাৰ 96 নম্বৰ কুৱেশ্যন, অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? ইয়াৰ উত্তৰটো হ'ব পিয়লি ফুকন। পিয়লি ফুকন হৈছে অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ। এইবাৰ অসমত কেতিয়া বাংলা ভাষাৰ প্ৰচলন হৈছিল? ইয়াৰ উত্তৰটো হ'ব বাংলা ভাষাৰ কেতিয়া প্ৰচলন হৈছিল অসমত? অসমত এতিয়া বাংলা চলিছিল কেতিয়া, কিমান চনত বা কিমান খ্ৰীষ্টাব্দত? ইয়াৰ উত্তৰটো হ'ব 1837 খ্ৰীষ্টাব্দত, 1836 AD। এইবাৰ 98 নম্বৰ কুৱেশ্যন, অসমত কেতিয়া কৃষক বিদ্ৰোহ হৈছিল? কৃষকসকলে খাজনা বৃদ্ধিৰ প্ৰতিবাদত কেতিয়া বিদ্ৰোহ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1861 1861 খ্ৰীষ্টাব্দত। এইবাৰ পথৰু ঘাটৰ ৰণ কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1894। পথৰু ঘাটত এই ৰণত 150 জন কৃষকে বলিদান দিবলগীয়া হৈছিল। এই পথৰু ঘাটৰ ৰণ কিমান চনত হৈছিল? 1894 চনৰ 28 জানুৱাৰীত ষ্টাৰ্ট হৈছিল। ইয়াত ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত কোনে পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যুবৰণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব কনকলতা বৰুৱা। কনকলতা বৰুৱা কিমান চনত মৃত্যুবৰণ কৰিছিল?
ইয়াৰ উত্তৰটো 1826 চনৰ 22 ডিচেম্বৰ কুইক ইণ্ডিয়া মুভমেণ্টত মৃত্যুবৰণ কৰিছিল। এইটো বহুত জানিবলগীয়া বিষয় হৈছে কুইক ইণ্ডিয়া মুভমেণ্টত কনকলতা বৰুৱাৰ মৃত্যু হৈছিল। এটাৰ লগতে 2-3টা প্ৰশ্নৰ উত্তৰ দিলোঁ। কিমান চনত মৃত্যুবৰণ কৰিছিল? 1926 চনৰ 22 ডিচেম্বৰত। 1926 চনৰ 22 ডিচেম্বৰত কনকলতা বৰুৱাৰ মৃত্যু হৈছিল। এইবাৰ কুশল কোঁৱৰক কেতিয়া ফাঁচি দিছিল? এইবাৰ কুশল কোঁৱৰক কেতিয়া ফাঁচি দিছিল? ইয়াৰ উত্তৰটো হ'ব 1943 চনত। 1943 চনৰ 15 জুনত। আকৌ কৈছোঁ, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিছিল? 1943 চনৰ 15 জুনত। এইটো বহুত প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰ বুলি মই ভাবোঁ। এইবাৰ 103 নম্বৰ কুৱেশ্যন, অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল? ইয়াৰ উত্তৰটো হ'ব মালতী মেম। মালতী মেম আছিল প্ৰথম শ্বহীদ মহিলাসকলৰ ভিতৰত। এইবাৰ 104 নম্বৰ প্ৰশ্ন, বংগৰ পৰা কেতিয়া অসম পৃথক হৈছিল? ইয়াৰ উত্তৰটো হ'ব বংগৰ পৰা কেতিয়া অসম পৃথক হৈছিল? 1874 খ্ৰীষ্টাব্দত 1874ত বংগৰ পৰা অসমখন পৃথক হৈ গৈছিল সম্পূৰ্ণৰূপে। এতিয়া শ্বিলং অসমৰ ৰাজধানী কেতিয়া স্থাপন হৈছিল? শ্বিলঙত অসমৰ ৰাজধানী কেতিয়া স্থাপন হৈছিল? এইটো শ্বিলঙত কেতিয়া স্থাপন হৈছিল? 1864 খ্ৰীষ্টাব্দত 1864। আকৌ শ্বিলঙৰ পৰা কেতিয়া অসমৰ ৰাজধানী দিছপুৰলৈ বদলি হ'ল? কেতিয়া হৈছিল? 1972 চনত। এইবাৰ 106 নম্বৰ কুৱেশ্যনৰ ফালে আগবাঢ়ো। অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হ'ল? অসমীয়া ভাষাৰ আকৌ পুনৰ প্ৰচলন হ'ল কেতিয়া? ইয়াৰ উত্তৰটো হ'ব 1873 অৰ্থাৎ 1873 খ্ৰীষ্টাব্দত আকৌ অসমীয়া ভাষা প্ৰচলন হ'ল অসমত। এতিয়া 107 নম্বৰ কুৱেশ্যন 107, মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল? ইয়াত প্ৰথমবাৰ কেতিয়া আহিছিল? ইয়াৰ উত্তৰটো হ'ব চি, 1921 চনত মহাত্মা গান্ধীয়ে অসমলৈ আহিছিল। এইবাৰ 108 অৰ্থাৎ 108 নম্বৰ কুৱেশ্যন, 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত গঢ়ি উঠা মৃত্যু বাহিনীটোক নেতৃত্ব কোনে দিছিল? ইয়াৰ গঢ়ি উঠা মৃত্যু বাহিনীটোক নেতৃত্ব দিছিল, ইয়াৰ উত্তৰটো হ'ব পুষ্পলতা দাসে নেতৃত্ব দিছিল। এইবাৰ 109, অসম মহিলা সমিতিৰ জন্মদাতা কোন? অসম মহিলা সমিতিৰ জন্মদাতা কোন হ'ব? ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰপ্ৰভা শইকীয়ানী। মহিলা সমিতিৰ জন্মদাতা চন্দ্ৰপ্ৰভা শইকীয়ানী। এইবাৰ নেক্সট লাষ্ট 110 অৰ্থাৎ 110 নম্বৰ কুৱেশ্যন, অসমৰ 110 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ ছাত্ৰ সমাজক সংগঠিতকৰণৰ কোনে নেতৃত্ব প্ৰদান কৰিছিল? অসমৰ ছাত্ৰ সমাজক সংগঠিতকৰণত কোনে নেতৃত্ব প্ৰদান কৰিছিল? দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা। মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে অলপ হ'লেও ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।